মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ আজি এটা নতুন ভিডিঅ'। এই ভিডিঅ'টো হৈছে ইণ্টাৰোগেটিভ চেণ্টেন্সৰ ওপৰত। চোৱা, ইণ্টাৰোগেটিভ চেণ্টেন্স এনে যদি চাবলৈ যাওঁ আমি তিনি ধৰণৰ ইণ্টাৰোগেটিভ চেণ্টেন্স আছে। তিনি ধৰণৰ চেণ্টেন্সৰ ভিতৰত কিছুমানত WH ফেমিলি মানে হোৱাট, ৱেৰ, ৱেন এইবোৰ ব্যৱহাৰ কৰি কৰা হয়। কিছুমান য়েছ ন' ব্যৱহাৰ কৰি কৰা হয় আৰু আন কিছুমান আমাৰ যি হেল্পিং ভাৰ্ব থাকে হেল্পিং ভাৰ্বটো আগলৈ নি কৰা হয় বা ডু, ডাজ আৰু ডিড ব্যৱহাৰ কৰি কৰা হয়। এতিয়া আমি WH ফেমিলিৰ বিষয়ে কথা পাতিবলৈ নাযাওঁ বা য়েছ ন'ৰ বিষয়েও কথা পাতিবলৈ নাযাওঁ। আজি আমি কথা পাতিম যি অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আছে চেণ্টেন্সত সেইটো আগলৈ নি কেনেকৈ ইণ্টাৰোগেটিভ চেণ্টেন্স কৰা হয় আৰু লগতে ডু, ডাজ আৰু ডিড কেনেকৈ ব্যৱহাৰ কৰি ইণ্টাৰোগেটিভ চেণ্টেন্স কৰা হয়। প্ৰথমতে আমি এটা চেণ্টেন্স ল'ব পাৰোঁ। চেণ্টেন্সটো এনেকুৱা ধৰণৰ হ'ব পাৰে, হি ইজ মাই ফ্ৰেণ্ড। এতিয়া হি ইজ মাই ফ্ৰেণ্ড যিটো চেণ্টেন্স আছে মই কাষত দেখুৱাই দিছোঁ। হি ইজ মাই ফ্ৰেণ্ড চেণ্টেন্সটোত চ' হিটো হৈছে ছাবজেক্ট, ইজটো হৈছে হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব আৰু মাই ফ্ৰেণ্ডটো হৈছে বাক্যটোৰ শেষাংশ। এইটো চেণ্টেন্সক যদি আমি কি কৰোঁ, যিটো ইজ আছে হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব সেইটো যদি আগলৈ নিওঁ কেনেকুৱা হ'ব চোৱাচোন। এইটো এনেকুৱা হ'ব, ইজ হি মাই ফ্ৰেণ্ড। অৰ্থাৎ প্ৰথম চেণ্টেন্সটোৰ অসমীয়া অৰ্থ হ'ব হি ইজ মাই ফ্ৰেণ্ড মানে তেওঁ মোৰ বন্ধু, আৰু ইয়াত ইজ হি মাই ফ্ৰেণ্ড মানে তেওঁ মোৰ বন্ধু হয়নে বা তেওঁ মোৰ বন্ধুনে তেনেকুৱা ধৰণৰ হ'ল। এতিয়া আমি দ্বিতীয় চেণ্টেন্স এটা লৈছোঁ। দ্বিতীয় চেণ্টেন্সটো হৈছে হি উইল মিট মি টুমৰো। ইয়াতে হি উইল মিট মি টুমৰো যিটো চেণ্টেন্স আছে ইয়াত ছাবজেক্ট হৈছে হি, উইলটো হৈছে হেল্পিং ভাৰ্ব আৰু মিট মি টুমৰো, মিটটো হৈছে মেইন ভাৰ্ব, মি হৈছে অবজেক্ট আৰু বাকীখিনি শেষাংশ। গতিকে এই চেণ্টেন্সটোত আমি কি কৰিব পাৰোঁ, উইল যিটো হেল্পিং ভাৰ্ব আছে সেইটো আগলৈ আনিব পাৰোঁ। আগলৈ আনি লিখিলে এনেকুৱা হ'ব, উইল হি মিট মি টুমৰো। অৰ্থাৎ তেওঁ মোক কাইলৈ লগ কৰিবনে। প্ৰথম ইয়াৰ অসমীয়া আছে হি উইল মিট মি টুমৰো, তেওঁ মোক কাইলৈ লগ কৰিব, আৰু উইল হি মিট মি টুমৰো এইটো চেণ্টেন্সৰ অৰ্থ হ'ব তেওঁ মোক কাইলৈ লগ কৰিবনে সেইটো কথা। এইদৰে আমি হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব থাকিলেই কি কৰিব পাৰোঁ, চেণ্টেন্সটো হেল্পিং ভাৰ্বটো আগলৈ আনি চেণ্টেন্সটো আমি ইণ্টাৰোগেটিভ চেণ্টেন্স কৰিব পাৰোঁ। সহজ কথা নহয় জানো। আৰু আমি জানো ন, সকলোৱে জানো চাগে যে মুঠতে 24টা এনেকুৱা এনমেলাছ বা হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব আছে, আৰু সেই অক্সিলিয়াৰী ভাৰ্ববিলাক বা হেল্পিং ভাৰ্ববিলাক থাকিলে আমি কি কৰিম, সেই হেল্পিং ভাৰ্বটো আগলৈ আনি এই ধৰণে এতিয়া মই যেনেকৈ দেখুৱালোঁ এই ধৰণে আমি ইণ্টাৰোগেটিভ চেণ্টেন্স কৰিব পাৰোঁ। কিন্তু মনত ৰাখিব লাগিব ইয়াত যিটো কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্কটো যাতে দিবলৈ পাহৰা নাযায়, ঠিক আছে। তেতিয়াহ'লে যদি হেল্পিং ভাৰ্ব নাথাকে, এনেকুৱা চেণ্টেন্সতো থাকিব পাৰে য'ত হেল্পিং ভাৰ্ব নাই, তেতিয়া আমি কি কৰিম, তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ম। ডু মানে অকল ডু নহয়, ইয়াত মই লিখি দিছোঁ ডু, ডাজ আৰু ডিড। যদি বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয় বা চিম্পল প্ৰেজেণ্ট টেন্সৰ হয় তেতিয়াহ'লে কি হ'ব, বাক্যটোত ডু বা ডাজ ব্যৱহাৰ কৰিব লাগিব। তাৰো কিছুমান কথা আছে, ঠিক কেনেকৈ ব্যৱহাৰ কৰিম চাওঁ আহা। প্ৰথম চেণ্টেন্স লৈছোঁ, আই লাইক, যিকোনো হ'ব পাৰে, চকলেট হ'ব পাৰে, কিবা হ'ব পাৰে। মই এতিয়া চিকেন বুলি দিছোঁ, আই লাইক চিকেন। যিহেতু ছাবজেক্টটো আই আছে, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, সেইকাৰণে আমি ইয়াত ডু ভাৰ্বৰ ডাইৰেক্ট সহায় ল'ব পাৰিম। গতিকে ইয়াত আমি যিহেতু দেখিছা কোনো হেল্পিং ভাৰ্ব নাই, সেইকাৰণে ডুটো আমাৰ প্ৰথমতে আহিছে, ডু আই লাইক চিকেন। ঠিক তেনেকৈ যদি ছাবজেক্টটো আই হয়, উই, ইউ, দে বা যিকোনো প্লুৰেলছ থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰিম, চিম্পল প্ৰেজেণ্ট টেন্সত বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ইয়াত ডু ভাৰ্বৰ সহায় লৈ মই দেখুওৱা চেণ্টেন্সটোৰ ধৰণে আমি কি কৰিব পাৰিম, ইণ্টাৰোগেটিভ চেণ্টেন্স এটা সাজিব পাৰিম। এতিয়া চোৱা, যদি চেণ্টেন্সটোত আমি ডাজ ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে চেণ্টেন্সটো কেনেধৰণৰ হ'ব। চেণ্টেন্সটো এনেকুৱা ধৰণৰ হ'ব পাৰে, এইটো এটা চেণ্টেন্স লৈছোঁ, হি ছিংছ ৱেল। ইয়াতে হিটো হৈছে ছাবজেক্ট, ছিং যিটো ভাৰ্ব আছে তাৰ লগত এছ লাগি আছে, কেতিয়াবা ই এছো লাগি থাকে। এইটো হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য, ছাবজেক্টটো হি আছে অৰ্থাৎ ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ আছে, সেইকাৰণে ভাৰ্বৰ লগত কি আহিছে, এছ হৈছে, কেতিয়াবা ই এছো যোগ হয়।
তো হি ছিংছ ৱেল মানে তেওঁ ভালদৰে গীত গায়। তো যেহেতু ভাৰ্বৰ লগত এজ লাগি আছে, তোমালোকে এজ বা ই এজ যদি ভাৰ্বৰ লগত লাগি থাকে তেতিয়াহ'লে সদায় ডাজ ব্যৱহাৰ কৰিবা। সেইকাৰণে ইয়াতে আহিছে প্ৰথমতে ডাজ, তাৰপিছত ছাবজেক্টটো বহিছে হি, তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো বহিব ডাজ হি ছিং, আৰু শেষাংশ যি থাকে যিমান দীঘল হ'লেও সেই শেষাংশটো বহিব। ইয়াতে ৱেল আছে, ৱেল লিখা হৈছে। গাঁথনিটো মই চিম্পলকৈ দি দিছোঁ। ইয়াতে চোৱা, প্ৰথমতে যদি ডাজ লিখোঁ, তাৰপিছত ছাবজেক্টটো আহিব, তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আহিব, আৰু ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেঞ্চ হ'ব। ঠিক আছে, এইদৰে আমি কি কৰিব পাৰোঁ, বাক্যটো সহজে ইণ্টাৰোগেটিভ চেণ্টেঞ্চলৈ পৰিৱৰ্তিত কৰিব পাৰোঁ। তো তেনেকৈ কৰা হয়। আৰু এতিয়া আমি আৰু এটা এক্সাম্পল লৈছোঁ। সেই এক্সাম্পলটো হৈছে হি গ'জ টু স্কুল, শ্বি গ'জ টু স্কুল অন ফুট। তাই খোজকাঢ়ি স্কুললৈ যায়। তো ইয়াতো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চি আছে, গ' ভাৰ্ব আছে কাৰণে তাত ই এছ যোগ হৈছে। গতিকে আমি কি কৰিম, ডাজৰ সহায় ল'ম। ডাজ শ্বি মানে ডাজ বহিছে, তাৰপিছত ছাবজেক্টটো আহিছে, তাৰপিছত গ' ভাৰ্বটো ফাৰ্ষ্ট ফৰ্ম হয়নে, তাৰ লগত ই এছটো আছিলে, সেইটো ঠিক হৈছে। আৰু ফাৰ্ষ্ট ফৰ্মটোত ই এছটো নাথাকে, গ'হে থাকে হয়নে জানো। সেইকাৰণে ইয়াতে গ' আহিছে। টু স্কুল অন ফুট, তাই স্কুললৈ খোজকাঢ়ি যায়নে হৈছে। প্ৰথম চেণ্টেঞ্চটোত তাই খোজকাঢ়ি স্কুললৈ যায় বুলি দিয়া হৈছে, আৰু যিটো চল্ভ কৰা হৈছে তাত কি হৈছে অসমীয়াটো, ডাজ শ্বি গ' টু স্কুল অন ফুট, তাই স্কুললৈ খোজকাঢ়ি যায়নে, এনেকৈ কৰা হৈছে। এইদৰে কি কৰিব পাৰোঁ, আমি ডু আৰু ডাজৰ ব্যৱহাৰ কৰি আমি অতি সহজে চেণ্টেঞ্চটোক ইণ্টাৰোগেটিভ চেণ্টেঞ্চ কৰি ল'ব পাৰোঁ। তেতিয়াহ'লে এইবাৰ আমি শেষৰ যিটো মোৰ পইণ্ট আছিলে ডিডটো কেনেকৈ ব্যৱহাৰ কৰিম। চোৱা, প্ৰেজেণ্ট টেন্সৰ বাক্যত বা ফিউচাৰ টেন্সৰ বাক্যত ডিড ব্যৱহাৰ নহয়। ডিড ব্যৱহাৰ হয় অকল চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডেফিনিট টেন্স। অৰ্থাৎ কেনেকুৱা বাক্য হ'ব লাগিব, ছাবজেক্ট, ভাৰ্বটো ছেকেণ্ড ফৰ্ম আৰু অবজেক্ট বা বাকী বাক্যৰ অংক থাকিব লাগিব। ঠিক আছে, তেতিয়াহ'লে আমি এটা চেণ্টেঞ্চ লওঁ আহা। এই চেণ্টেঞ্চটো আছে হি ৱেণ্ট টু দেলহি য়েষ্টাৰডে। কি আছে, হি ৱেণ্ট টু দেলহি য়েষ্টাৰডে, তাৰমানে তেওঁ যোৱাকালি দেলহিলৈ গৈছিল বা কালি দেলহিলৈ গৈছিল। যিহেতু ইয়াতে ছাবজেক্টটো আছে হি, মেইন ভাৰ্বটো আছে ৱেণ্ট মানে গ' ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হয়নে, আৰু বাকীখিনি চেণ্টেঞ্চটোত আমি দেখিবলৈ পাইছোঁ। গতিকে ইয়াত যিহেতু চেণ্টেঞ্চটো চিম্পল পাষ্ট টেন্সত আছে, ডু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আমি ল'ম ডিড। সেইকাৰণে মই ইয়াত লিখিছোঁ ডিড, তাৰপিছত ছাবজেক্ট আহিব হি, মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আহিব, ৱেণ্ট থাকিলেও ফাৰ্ষ্ট ফৰ্মটো আহিব। ফাৰ্ষ্ট ফৰ্মটো হৈছে গ', ডিড হি গ' টু দেলহি য়েষ্টাৰডে, তেওঁ কালি দিল্লীলৈ গৈছিল নে, সেইটো বুজাইছে। এতিয়া দ্বিতীয় চেণ্টেঞ্চ এটা লৈছোঁ, দে এৰেঞ্জ এ পাৰ্টি। দে এৰেঞ্জ এ পাৰ্টি, তেওঁলোকে এটা ভোজৰ আয়োজন কৰিছিল। এৰেঞ্জ যিটো ভাৰ্ব আছে সেইটো হৈছে ৰেগুলাৰ ভাৰ্ব। ইয়াত ই ডি লগাই দিলে, প্লাছ কৰি দিলে কি হয়, ছেকেণ্ড ফৰ্ম থাৰ্ড ফৰ্ম দুইটা পোৱা যায়। গতিকে আমি চেণ্টেঞ্চটো চল্ভ কৰোঁ আহা। ইয়াতেও আমি কি কৰিম, ডিড যিটো শব্দ আছে সেইটো ল'ম, ডু ভাৰ্বৰ পাষ্ট ফৰ্ম, যিহেতু বাক্যটো পাষ্ট টেন্সত আছে। তাৰপিছত ছাবজেক্টটো লিখিম ডিড দে, আৰু এৰেঞ্জডৰ লগত ই ডি যোগ হৈ আছিলে, আমি ই ডিটো উঠাই দিম, কিয়নো আমাক প্ৰেজেণ্ট ফৰ্মটো বা ফাৰ্ষ্ট ফৰ্মটো লাগে। সেইকাৰণে এৰেঞ্জ হৈছে এ পাৰ্টি, ডিড দে এৰেঞ্জ এ পাৰ্টি, তেওঁলোকে এটা ভোজৰ আয়োজন কৰিছিল নে, এইধৰণে। আৰু গাঁথনিটো মই চমুকৈ তলত দি দিছোঁ, চোৱা, ডিড হ'ব প্ৰথমতে, তাৰপিছত ছাবজেক্টটো আহিব, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিব, আৰু ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেঞ্চ, অৰ্থাৎ বাক্যটোৰ বাকী অংশ। এইদৰে যদি কৰা হয় তেতিয়াহ'লে বাক্যটো ইণ্টাৰোগেটিভ চেণ্টেঞ্চ হ'ব। কিন্তু মনত ৰাখিব লাগিব, প্ৰতিটো ইণ্টাৰোগেটিভ বাক্যৰ শেষত বাক্যৰ প্ৰতিটো শব্দ লিখাৰ পিছত কুৱেশ্যন মাৰ্কটো দিবই লাগিব। কুৱেশ্যন মাৰ্ক যদি দিয়া নহয় তেতিয়াহ'লে বাক্যটো ইণ্টাৰোগেটিভ চেণ্টেঞ্চ হয় বুলি ধৰা নহ'ব। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিৰ যিটো পাঠ আছিল, আমাৰ আজি আলোচনাৰ বিষয়বস্তু আছিল, সেইটো ইমানতে শেষ হ'ল। আশা কৰোঁ তোমালোকে ভিডিঅ'টো লাইক কৰিছা। যিসকলে আজি পোনপ্ৰথমবাৰ আমাৰ চেনেললৈ আহিছা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, কাষতে থকা যিটো বেল আইকন আছে সেইটো অন কৰিবা, আৰু অল নটিফিকেশ্যন অন কৰিবা, যাতে এনেধৰণৰ ভিডিঅ' দিলে পোনপ্ৰথমতে তুমি চাবলৈ পোৱা। লগতে ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ তোমালোকক এৰিছোঁ, পুনৰ
এনেকুৱা এটা ভিডিঅ' কৰি তোমালোকক সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।